হাজোৰ খেতিহাৰিয়াৰ ভৱনেশ্বৰ কলিতাৰ মাজুপুত্ৰ প্ৰাণজিৎ কলিতাই 3 মাহ পূৰ্বে একে গাঁৱৰে আন 10 জনীয়া যুৱকৰ দল এটিৰ সৈতে ৰাজস্থানৰ এখন হোটেলত কাম কৰি আছিল। কিন্তু যোৱা নিশা 1 মান বজাত হঠাতে প্ৰাণজিৎ কলিতাৰ পৰিয়ালৰ লোকলৈ ফোন অহাত গম পালে তেওঁলোকৰ মাজুপুত্ৰ কৰ্মস্থলীতে মৃত্যু হয়। বহিৰাজ্যত কাম কৰিবলৈ গৈ এইবাৰ বন্ধুৰ হাতত প্ৰাণ হেৰুৱাইছে এজন বন্ধুৱে, এই সন্দেহ পৰিয়ালৰ। এই ঘটনা সংঘটিত হোৱাৰ পিছতে অভিযুক্ত আটাইকেইজন বন্ধুকে আৰক্ষীয়ে আটক কৰি তদন্ত আৰম্ভ কৰিছে। আনহাতে অমায়িক যুৱকজনৰ অকাল মৃত্যুত হাজোৰ খেতিহাৰিয়াত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে। ঘটনা মানে মোৰে ল'ৰা প্ৰাণজিৎ কলিতা ৰাজস্থানত কাম কৰিব গৈছিল। যাত তাতে আজি ৰাতি যি শুনো লগৰ লগত মানে কিবা লাগে মানে মাৰছি লগে। কেতিয়া গৈছিলে কাম কৰিব? 3 মাহ মান হ'ল। কি সন্দেহ হয় এতিয়া? কাক সন্দেহ কৰে? সন্দেহ এতিয়া কাক কৰিম দেখা নাই যাতে। কেতিয়া খবৰ পালে? ৰাতি 1 মান বজাত খবৰ পাইছোঁ। কি কাম কৰিব গৈছিলে? এই হোটেলত কাম কৰিছিল। কোন ঠাই? ৰাজস্থান। এইখিনি কি ঠাই? এইখিনি খেতিহাৰিয়া। আপুনি তেখেতৰ কি হয়? মই ল'ৰা, মই দেউতাক হওঁ। কেই নম্বৰ ল'ৰা আপোনাৰ? 2 নম্বৰ ল'ৰা মই। কি বিচাৰিছে এতিয়া? কি ন্যায় হ'ব লাগে, তদন্ত হোৱাটো বিচাৰোঁ। দোষী শাস্তি পাব লাগে। ভৱিষ্যত যাতে এনেকুৱা কাৰো নহয়। আজি মোৰটো কৰিছে, কালি বেলেগৰো কৰিব। নাই, একো কাজিয়া হোৱা নাই। সিহঁতে মাতি নিছে। বয়স 28 মান হ'ব আৰু সেনেকুৱা। হয়, এতিয়া মোৰ সি কাজিন ব্ৰাদাৰ। মই যিখিনি জানো সি এটা সৎ ল'ৰা আৰু কৰ্মৰ এক্সপাৰ্ট ল'ৰা। যিকোনো কাম সি মানে বৰ সহজে কৰিব পাৰে। আৰু সেয়েহে সি ইয়াতে থকাটোৱে আমি বিচাৰিছিলোঁ। কিন্তু লগৰ লগ পাই সি এনেকৈ বিদেশত গুচি গ'ল। যাই আছে আজি 3 মাহ হ'ল নেকি যাবাৰ। 3 মাহে হ'ল। আমি আৰু শুনি আছোঁ, ফোন যোগে খবৰবিলাক পাই থাকোঁ। আজি ৰাতি হঠাতে টোপনিৰ পৰা মই সাৰি পাইছোঁ। সাৰি পাই কান্দা শুনো। কান্দা মানে খুৰীজনী কান্দি আছে। ধৰফৰে উঠি যি আহোঁ, এই তেতিয়া কথাটো গম পালোঁ যে তাৰে পৰা পুলিচে ফোন কৰিছে, এনেকুৱা কিয়াক তাৰ লগৰ ল'ৰাই মাৰিছে। এতিয়া নেটঘা নুশুনা কথা এটা, যোনে যি কয়তো আমি তাকে মানিব লগা হৈ যাওঁ। সেয়েহে আমি মানে অতি দুখ পাইছোঁ। এতিয়া কোনে পাৰে, কেনেকৈ পাৰে, অন্ততঃ ডেড বডিটো আমাক এতিয়া আনি দিলি কিবা খৰচ পাতি লাগেতো আমি ভৰিব লাগিব। উচিত তদন্ত হ'ব লাগে। এইটোতো আৰু একেবাৰে আৰু দোষীক মুঠতে ফাঁচি দিয়াটোহে মই বিচাৰোঁ। এনাই ৰেহাই দিলি এইটো মানে সিহঁতক সুযোগ দিয়া হেনহে হ'ব। দোষীক ফাঁচি দিব লাগে। আমাৰ ফালৰ পৰা মানে আমি সেইটো বিচাৰোঁ। তেতিয়াহে হয়তো ভৱিষ্যতে ভাই কোনোবা হেৰি হ'ব। এই 1 বছৰ হ'ল না বাচ্ছাটোৰ? নাই, 1 বছৰ হ'ল ল'ৰা চানা এটা। গতিকে সেই বাচ্ছাটোক দেখি চাই আমি কোনেও সহ্য কৰিব পৰা নাই তাৰ মানে হেৰিটো। চব কাম আৰু এক্সপাৰ্ট তৎক্ষণাই কৰি পেলাই চব কাম। সেইটোৱেই মানে আমাক আচলতে বেছি শোকাকুল কৰিছে। সেইটো বস্তুৱেই কৰ্মৰ হেলা নোহোৱা ল'ৰা, কিন্তু সংগ দোষে তাক অলপমান আগুচি, মানে নহ'লে সি ইমান জেগা যাই নাপায়। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 94357
070133 9707967 285